আপুনি সন্তানৰ ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰে নেকি? যদি আপলোড কৰে, সাৱধান, গুৰুতৰ বিপদ হ'ব পাৰে আপোনাৰ। হয় বন্ধুসকল, নমস্কাৰ জনাইছোঁ। বন্ধুসকল, আপোনাৰ সন্তানৰ ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰে নেকি? ফেচবুক, ইনষ্টাগ্ৰাম বা আন বেলেগ ছ'চিয়েল মিডিয়াত আপলোড কৰে নেকি? যদি কৰে, তেন্তে এতিয়াৰ পৰা আপুনি সাৱধান থাকক। ইতিমধ্যে অসম আৰক্ষীয়ে এটি সাৱধান বাৰ্তা প্ৰেৰণ কৰিছে। ঘৰৰ ঠিকনা বা বিদ্যালয়ৰ তথ্য জানিব পৰা কোনো ফটো আপলোড নকৰিবলৈ অনুৰোধ জনাইছে অসম আৰক্ষীয়ে। আপোনাৰ সন্তানৰ বিষয়ে অজ্ঞাতভাৱে সংবেদনশীল তথ্য শ্বেয়াৰ কৰাৰ পৰিণাম গুৰুতৰ হ'ব পাৰে আৰু এই তথ্য প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে। আপুনি পষ্ট কৰাৰ আগত ছবিখন পষ্ট কৰাৰ পূৰ্বে 1 ছেকেণ্ড নিৰীক্ষণ কৰক। নিশ্চিত কৰক যাতে আপুনি কোনো ব্যক্তিগত বিৱৰণ যেনে ঘৰৰ ঠিকনা বা তেওঁলোকৰ বিদ্যালয়ৰ নাম প্ৰকাশ নকৰে। আপুনি পষ্ট কৰাৰ আগতে ছবিখন পষ্ট কৰাৰ পূৰ্বে 1 ছেকেণ্ড নিৰীক্ষণ কৰক। নিশ্চিত কৰক যাতে আপুনি কোনো ব্যক্তিগত বিৱৰণ যেনে ঘৰৰ ঠিকনা বা তেওঁলোকৰ বিদ্যালয়ৰ নাম প্ৰকাশ নকৰে যেন। গতিকে বন্ধুসকল, নিশ্চয় আপোনালোকে কথাখিনি গম পালে। বন্ধুসকল, আজিলৈ আপোনালোকক বিদায় জনাই আকৌ আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি জয় আই অসম।